ओम कृष्णाय नमः। এই যে ইটাবোৰ দেখিছে এইবোৰ পকা ইটা বুলি কোৱা হয় ব্ৰিক্স অৰ্থাৎ শিলৰ গুৰি আৰু সিমেন্ট আৰু এটা কেমিকেল দি এই ইটাসমূহ বনোৱা হয়। ঠিক ৰঙা ইটাটোৰ দৰে সমানে সাইজটো অকণমান ইফাল ইফাল তাকে ইটা বনাম বুলি আজি আপোনালোকক কেনেকৈ বনাই দেখাম বুলি আহিছো ঘৰৰ পৰা। যিহেতু ঘৰৰ পৰা অলপ দূৰৈত আছে মেচিনটো তাৰ কাৰণে ঘৰৰ পৰা ৰাতিপুৱাই ওলাই আহিলো। ওলাই আহি লগৰ ভাইটি এটা আহিছে ভাইটিৰ লগতে আজি ইটা বনাম আৰু আপোনালোকক দেখাম কেনেকৈ ইটা বনোৱা হয়। প্ৰথম এনেদৰে বালিবিলাক আমি এই মিক্সাৰ মেচিনটোতে যে দেখিছে তাত হিচাপ অনুসৰি বালিবিলাক বালি বুলি নকয় একচুৱেলি এইটো শিলৰ গুৰি হয়। সাধাৰণ বালি দি বনাব পৰা নাযায়। এই শিলৰ গুৰিটো দিলেহে সেই ইটাটো বনাব পৰা যায়। জোখ অনুসৰি ইয়াতে আমি প্ৰথম এই শিলৰ গুৰিখিনি ঢালি ল'ম। ঢালাৰ পিছতে এই চিমেণ্ট এবেগ এবাৰত এবেগহে বনাওঁ মিক্সাৰটোত, যিহেতু বেছি লোড দিব নোৱাৰি। গতিকে চিমেণ্টবোৰ সম্পূৰ্ণ মিলাই দিয়া হয়। ইয়াত মিলাই পিনি পানী ঢালা হয়। পানী ঢালি ইয়াতে অকণমান কিবা এটা কেমিকেল দিয়া হয় এইটো টান হ'বৰ বাবে। এই কেমিকেলটো দিয়াৰ পাছত ধুনীয়াকৈ প্ৰায় 10 মিনিট 15 মিনিটমান এনেদৰে মিক্সাৰটো ঘূৰোৱাৰ পাছত পানী দি মছলাটো সুন্দৰ হৈ যায়। মিক্সিংটো ধুনীয়া হৈ যায় আৰু মছলাটো সুন্দৰ হয়। এই মিক্সাৰটো যদি ভাল হয় তেতিয়াহ'লে ইটাৰ কোৱালিটিটো ভাল হয়। আৰু যিহেতু চিমেণ্টতকৈ বালিৰ পৰিমাণটো চিমেণ্টৰ লগত মিলাই দিব লাগে সেইটো এটা হিচাপ আছে, সেই হিচাপৰ মতে দিয়া হয়। কিন্তু যদি চিমেণ্টটো কম দিয়া হয় বালিটো বেছি দিয়া হয় কিছুমান জেগাত তেনেকৈ দি বনায় তেতিয়াহ'লে ইটাটো বেছি দিন লাষ্টিং নকৰে, ভাগি যায়। কিন্তু আমাৰ ইটাবোৰ দলি মাৰি দিলেও যুঁজাই দিলেও ভাগি নাযায়। আমি কাৰণ এটা কোৱালিটি মেইনটেইন কৰি ইটাবোৰ বনাই আছোঁ। আৰু সেয়া হৈ গ'ল। হৈ যোৱাৰ পিছত এই ফিটাডাল দেখিছে যে ফিটাডালত সেই মেইন যোনটো মূল মেচিন আছে এই মূল মেচিনটোত এটা বক্সা আছে, সেই বক্সটোত গৈ সোমাই পৰে, সোমাই যায়। আৰু সেই তাৰ পৰা তাত তলত এই ফৰ্মা আছে, 3টা ফৰ্মা আছে। 3টা ফৰ্মাৰ পৰা 3ডোখৰ ইটা ওলাই আহে। সেই তাতে এটা বাট আছে দেখিছে, এই বাটটোৱেদি সেই মিক্সাৰৰ পৰা মেচিনত এই ফিটাডালত এই মছলাবোৰক পৰে। কৰি ৰাখি সেই এই বাকচটো যে দেখিছে 3টা 1 2 3 লিখা আছে, তাৰ পৰা 3 পিচ ইটা ওলায়। তাতে বক্সাটোৰ পৰা মছলাটো সোমাই দুবাৰ জোকাৰণি দিয়ে। জোকৰাৰ পিছত সেই তলত গোলকৈ এটা হাইড্ৰলিকৰ প্ৰেছাৰ দেখিছেনে তলত সোমাই গৈছে। সেই হাইড্ৰলিকৰ প্ৰেছাৰটোৱে যেতিয়া আহি পিনি তাত ৰখে তলৰ পৰা প্ৰেছাৰ দিয়ে, প্ৰেছ কৰি পিনি ইটাটো টান কৰি ওলাই দিয়ে। আৰু এনেদৰে ইটাটো ওলাই থাকে। দেখিবলৈ পাইছে বৰ্তমান এই ইটাৰ দাম খুব বেছি নহয়, 1000 8000কৈ দি থকা হৈছে। কোনোবা সদাশয় ব্যক্তিক ওচৰৰ পাজৰৰ লাগিলে জনাব। আৰু যেতিয়া মই এনেদৰে বন্ধ পাওঁ নিজৰ কাম, যিহেতু নিজেও এটা কৰ্ম কৰি আছোঁ, গতিকে নিজৰ বৃত্তিটোৰ পৰা যেতিয়া বন্ধ পাওঁ অকণ আজৰি পাওঁ এনেদৰে এই মেচিনতে লাগোঁ। মেচিনৰ পৰা ইটা বনাবলৈ চেষ্টা কৰোঁ। সময়খিনি যাতে ইয়াতে কামৰ মাজেৰে পাৰ কৰিব পাৰোঁ। এই পাছফালে দেখিছে সেইটো এটা হাইড্ৰলিকৰ মেচিন হয়। এই হাইড্ৰলিকৰ তাতে অইলবোৰ থাকে। আৰু এই গোটেই মেচিনটো চলাবৰ বাবে 5টা মটৰ প্ৰয়োজন। এইটো কাৰেণ্টত চলা এটা সম্পূৰ্ণ মেচিন হয়। আৰু এই মেচিনটোত চলাবৰ বাবে কেতিয়াবা এনেদৰে লাগি ধৰিলে ফৰ্মাৰকেইটা চফা কৰি দিব লাগে। চফা কৰি দিলে আকৌ ধুনীয়াকৈ ওলাই থাকে। বিশেষ একো সমস্যাই দেখা নিদিয়ে। আৰু মেচিনটো সম্পূৰ্ণ অট'মেটিক হয়। যেতিয়া ইটাকেইটা হাতেৰে দি অঁতৰাই দিয়া হয় নিজে গুচি যায় আৰু নিজে আহি যায়। সময় অনুসৰি যিমান সোনকালে আঁতৰাই দিব এতিয়া সিমান সোনকালে সি আকৌ গুচি যাব। তাত আৰু বেলেগকৈ চলাই থাকিবলৈ কথা নাই। সেই মেইন বক্সটো দেখিছে তাতে ছুইচ কেইটামান আছে, সেই ছুইচকেইটা আপুনি মিলাই পিনি এবাৰ চলাই দিলেই ই নিজে চলি থাকে। 3টা মেচিন একেলগতে ঘূৰি থাকে। ইফালে মিক্সাৰটো ঘূৰি আছে আৰু ইফালে ফিটাডাল ঘূৰি আছে। তাৰ পৰা অলপ অলপ মছলা আহি বক্সত সোমাই আছে আৰু ইয়াৰ পৰা ওলাই আছে। গতিকে এটা সম্পূৰ্ণ কণ্টিনিউৱাছ প্ৰচেছ। আৰু এই মেচিনটো চলাবৰ বাবে এনেকুৱা ধৰণৰ এটা ডাঙৰ মিটাৰ প্ৰয়োজন। 3 ফেজ কাৰেণ্টৰ দৰকাৰ। তাৰ বাবে এটা ট্ৰান্সফৰ্মাৰ দৰকাৰ। ট্ৰান্সফৰ্মাৰ ধন্যবাদ দিব লাগিব মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া, আমাৰ সমষ্টিৰ বিধায়ক
তেখেতে যোগাযোগ কৰি পিনি মোক এই ট্ৰান্সফৰ্মাৰটো অনাই দিলে, নহ'লে চাগে মেচিনটো চলাব নোৱাৰিলোহেঁতেন। আৰু এইয়া দেখিছে চুইচবোৰ সম্পূৰ্ণ দেখাই দিছোঁ। আৰু এবাৰ তললৈ, তাতে সেই তলত প্ৰেছিং মেচিনটো, এইটো এটা মিটাৰ হয়। এইটো মিটাৰটো হৈছে হাইড্ৰলিক মেচিনৰ এইটো টেম্পাৰেচাৰ জোখা মিটাৰ। আৰু ইয়াতে এটা মটৰৰ দ্বাৰা পানী ভিতৰত নলা তলেদি একেৰাহে চলাই থাকিবলৈ হয় ঠাণ্ডাৰ কাৰণে। ধন্যবাদ আজিলৈ।